ৰাজনীতি চলিছে হিন্দুৰ চৰ্দাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমানৰ চৰ্দাৰ হৈছে বদৰুদ্দিন আজমল এনেদৰে কেইবাটাও বিস্ফোৰণ অখিল গগৈৰ জনাই আছো অসমত হিন্দু মুছলমানৰ ৰাজনীতি চলি আছে এই ৰাজনীতি দূৰ কৰিবলৈ হলে হিমন্ত আৰু বদৰুদ্দিন আজমলক দূৰ কৰিব লাগিব অসমত হিন্দুৰ চৰ্দাৰ হৈছে হিমন্ত আৰু মুছলমানৰ চৰ্দাৰ হৈছে বদৰুদ্দিন আজমল আমাৰ কাৰণে হিন্দু মুছলমান নাই আমি ধৰ্মৰ ভিত্তিত মানুহক বিভাজন নকৰো আমি মানুহ হিচাপে চাও বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমান চাই হিন্দু মুছলমানৰ প্ৰসংগত বিধায়ক অখিল গগৈ এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে পুনৰবাৰ উল্লেখ কৰিছো আজিৰ দিনটোত হিন্দু মুছলমানৰ প্ৰসংগত বিধায়ক অখিল গগৈ কেইবাটাও বিস্ফোৰকমূলক মন্তব্য আগবঢ়াইছে তেখেতে উল্লেখ কৰিছে যে অসমত হিন্দু মুছলমানৰ ৰাজনীতি চলি আছে এই ৰাজনীতি দূৰ কৰিবলৈ হলে হিমন্ত আৰু বদৰুদ্দিন আজমলক দূৰ কৰিব লাগিব অসমত হিন্দুৰ চৰ্দাৰ হৈছে হিমন্ত আৰু মুছলমানৰ চৰ্দাৰ হৈছে বদৰুদ্দিন আজমল আমাৰ কাৰণে হিন্দু মুছলমান নাই আমি ধৰ্মৰ ভিত্তিত মানুহক বিভাজন নকৰো আমি মানুহ হিচাপে চাও বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমান চাই হিন্দু মুছলমানৰ প্ৰসংগত এনেদৰে আজিৰ দিনটোত বিধায়ক অখিল গগৈ কেইবাটাও বিস্ফোৰকমূলক মন্তব্য আগবঢ়াইছে সেই মন্তব্য আছে আগবঢ়াইছে কাৰণে হিন্দু মুছলমান নাই আমি সকলো ঠাইলৈকে যাওঁ মুছলমান এলেকালৈ যাওঁ হিন্দু এলেকালৈ যাওঁ আমাৰ কাৰণে ধৰ্মৰ ভিত্তিত মানুহক আমি বিভাজন নকৰোঁ আমি মানুহ হিচাপে চাওঁ মানুহৰ ওচৰলৈ যাওঁ বদৰুদ্দিন আজমলে হিন্দু মুছলমান চাই কি কয় আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমান চাই সেইকাৰণে তেওঁলোকৰ চশমাযোৰ মানে হিন্দু মুছলমানৰ চশমাৰ কাৰণে যে অখিল গগৈ অকল মুছলমান অঞ্চললৈ যোৱা দেখে হিন্দু অঞ্চললৈ যোৱা নেদেখে আমি সকলো হিন্দু মুছলমান সকলো অঞ্চললৈ যাওঁ আৰু 2026 চনত হিন্দুৰ চৰ্দাৰ আৰু মুছলমান চৰ্দাৰ দুজনকে হ'ব 2026 চনত আমি সঁচাকৈ বিজেপি আৰু AIDF এটা হিন্দু সাম্প্ৰদায়িক দল আৰু আনটো মুছলমান সাম্প্ৰদায়িক দল এই দুইটা সাম্প্ৰদায়িক দলৰ পৰা অসমক মুক্ত কৰিব পাৰোঁ আৰু অসমৰ মূল্য বৃদ্ধি ৰোধ কৰাকে ধৰি পথাৰত পানী যোগানকে ধৰি প্ৰত্যেকটো পৰিয়ালক ধনী কৰিব পাৰোঁ তাৰ কাৰণে সাজু হ'ব বিৰোধী শক্তি একত্ৰিত নহ'লে বিৰোধী শক্তি আমি একত্ৰিত হ'মেই বিৰোধী শক্তি একত্ৰিত হ'বৰ কাৰণে কাম কৰি আছোঁ সেইকাৰণে পঞ্চায়ত নিৰ্বাচনটো আমি বিৰোধীবিলাক একলগ হ'ব লাগে বুলি কৈছোঁ তাৰ কাৰণে হিন্দু মুছলমান নাই আমি সকলো ঠাইলৈকে যাওঁ মুছলমান এলেকালৈ যাওঁ হিন্দু এলেকালৈ যাওঁ আমাৰ কাৰণে ধৰ্মৰ ভিত্তিত মানুহক আমি বিভাজন নকৰোঁ আমি মানুহ হিচাপে চাওঁ মানুহৰ ওচৰলৈ যাওঁ বদৰুদ্দিন আজমলে হিন্দু মুছলমান চাই কি কয় আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমান চাই সেইকাৰণে তেওঁলোকৰ চশমাযোৰ মানে হিন্দু মুছলমানৰ চশমাৰ কাৰণে যে অখিল গগৈ অকল মুছলমান অঞ্চললৈ যোৱা দেখে হিন্দু অঞ্চললৈ যোৱা নেদেখে আমি সকলো হিন্দু মুছলমান সকলো অঞ্চললৈ যাওঁ আৰু 2026 চনত হিন্দুৰ চৰ্দাৰ আৰু মুছলমান চৰ্দাৰ দুজনকে হ'ব 2026 চনত আমি সঁচাকৈ বিজেপি আৰু AIDF এটা হিন্দু সাম্প্ৰদায়িক দল আৰু আনটো মুছলমান সাম্প্ৰদায়িক দল এই দুইটা সাম্প্ৰদায়িক দলৰ পৰা অসমক মুক্ত কৰিব পাৰোঁ আৰু অসমৰ মূল্য বৃদ্ধি ৰোধ কৰাকে ধৰি পথাৰত পানী যোগানকে ধৰি প্ৰত্যেকটো পৰিয়ালক ধনী কৰিব পাৰোঁ তাৰ কাৰণে সাজু হ'ব বিৰোধী শক্তি একত্ৰিত নহ'লে বিৰোধী শক্তি আমি একত্ৰিত হ'মেই বিৰোধী শক্তি একত্ৰিত হ'বৰ কাৰণে কাম কৰি আছোঁ সেইকাৰণে পঞ্চায়ত নিৰ্বাচনটো আমি বিৰোধীবিলাক একলগ হ'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে